এইটো হৈছে মোৰ পুৰণা ফিল্টাৰ আছিলে দেই। পেলাই দিয়াতকৈ এনেকৈ ধুনীয়াকৈ মনি প্লাণ্ট এজোপা দি দিলোঁ। আৰু এতিয়া সেই মনি প্লাণ্টজোপা চাফা কৰি দিওঁ। আৰু ইয়াতে হেৰি পুৰণা পাত এখিলা আছিলে, কাটি দিলোঁ। মনি প্লাণ্ট বোলে হাতেৰে পুৰণা হ'লে হাতেৰে ছিঙিব নালাগে, পকা পাতবোৰ কটাৰী বা কেঁচি দি কাটি দিব লাগে। মই সেইকাৰণে এইখিলা কাটি দিছোঁ। আৰু গছজোপা এতিয়া ধূলি পৰি লেতেৰা হৈ আছে, বাহিৰত যে আছে, সেইকাৰণে ফটা কানি এখন লৈ ধুনীয়াকৈ চাফা কৰি দিম এতিয়া। এয়া দেখিছেনে, মই প্ৰতিখিলা পাতে এনেকৈ ধুনীয়াকৈ মোহাৰি দিছোঁ। তেতিয়া মানে কি আৰু চাফা লাগে, পাতখিলা দেখিবলৈও ধুনীয়া হয়। এনেও মনি প্লাণ্টবিলাক চাফা কৰিয়ে থ'ব লাগে। আমাৰ ঘৰটো দেখি পিছে আপোনালোকে নাহাঁহিব দেই, কাৰণ কেলৈ বাঁহৰ হ'লেও ঘৰটো থাকি খুব মজাই লাগে। আপোনালোকক বাঁহৰ ঘৰটো আমাৰ থকাৰ উপৰিও আমাৰ আৰু অন্য এটা ঘৰ আছে, আপোনালোকক কেতিয়াবা দেখাম বাৰু ঘৰটোলৈ। বিশেষকৈ গৰমৰ কাৰণে আমি তাত বেছি থাকিব নোৱাৰোঁ, ওচৰত গছ গছনিও নাই, এচিও লগাব পৰাকৈ শক্তি হোৱা নাই। আমাৰ ঘৰটো দেখি নাহাঁহিব আকৌ, সেইকাৰণে আপোনালোকক হেৰি ফটো চটো আমি আমাৰ ঘৰটোৰ পৰা আপোনালোকক নেদেখাওঁ। একদম গৰমত ঘামি জামি অৱস্থা নাইকিয়া হৈছে। মনি প্লাণ্টজোপাৰ কাষতে এজোপা বম্বে প্লাণ্ট আছিলে, তাকো মই পাতখিলা ধুনীয়াকৈ আকৌ মোহাৰি মোহাৰি চাফা কৰি দিছোঁ। এতিয়া দেখিছেনে মনি প্লাণ্টজোপা যে কৰিলোঁ, কিমান ধুনীয়া লাগিছে। এইফালে চাওক, আপোনালোকক মই আকৌ এবাৰ কৈছোঁ, আমাৰ ঘৰটো দেখি আপোনালোকে বেয়াকৈ নেভাবিব বা বেয়াকৈ নক'ব, কাৰণ কেলৈ ঘৰটোতো আমি যি হ'লেও ইয়াত মানে আজি 20 বছৰে আছোঁ, থাকি মানে খুবেই ভাল লাগে বাঁহৰ ঘৰত। যিবিলাকে বাঁহৰ ঘৰত থাকে তেওঁলোকে জানিব বাৰু। আৰু মই সেইকাৰণে পুনৰবাৰ কৈছোঁ, আমাৰ ঘৰটো দেখি নাহাঁহিব। আমাৰ যিটো ঘৰ মানে আমি ঠিক কৰি আছোঁ, সেইটো ঘৰ বাৰু আপোনালোকক দেখাম কেতিয়াবা। কেতিয়াবা হয়তো মাজে মাজে আপোনালোকক দেখুৱাই হয় বাৰু, আপোনালোকে দেখিছেই। কেতিয়াবা নাম পাঠ হ'লে বা অন্য কিবা এটা কৰিলে আমি তাত যাওঁ, মানে ঘৰটো ওচৰতে হয়, যাওঁ বা পাতোগৈ, নাম পাতিলে তাতেই পতা হয়। সেয়েহে আমি থকা ঘৰটোৰ ফটোবিলাক আপোনালোকক আপলোড নকৰোঁ, যিহেতু সকলোৱে ভাল নাপায় ন বাঁহৰ ঘৰ বা বেয়া অন্য কিবা। সেয়েহে ভিডিঅ'টো আজিলৈ আহিছোঁ। এতিয়া চাওক, চাফা কৰি দিলত মনি প্লাণ্টজোপা ইমান দেখিবলৈ মানে যি শ্বাইনিং এটা আহিলে, মানে ভাল লাগিছে। আৰু এইফালে জাবৰখিনি গোটেইখিনি আঁতৰাই দিলোঁ। এইটো বাৰু নহয়, জাবৰখিনি বেয়া পাতখিনি আঁতৰাই দিলোঁ। সময়ত ঘামি জামি মানে অৱস্থা নাইকিয়া হৈ গৈছে দেই। হ'লেও মনি প্লাণ্টজোপাটো ঠিক কৰিব লাগিব, যিমান গৰম হ'লেও। এক সাজি চাফা কৰিলোঁ। একদম মানে গৰমত ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ দেই। তথাপিতো মানে মনি প্লাণ্টজোপা চাফা কৰোঁ বুলি একদম ধুনীয়াকৈ চাফা কৰি ল'লোঁ।